যোৱা 19 ছেপ্টেম্বৰৰ পৰা আপোনালোকে উপভোগ কৰিছে IPLৰ মেটছসমূহ আৰু আপোনালোকৰ প্ৰিয় দলটোৰ মেটছসমূহ আপোনালোকে উপভোগ কৰিছে। কিছু ক্ষেত্ৰত বেটছমেনসকল ব্যৰ্থ হৈছে, কিছু ক্ষেত্ৰত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আৰু লগতে আপোনালোকে উৎসুকতাৰে বাট চাই আছে যে এইবাৰৰ IPL অৰ্থাৎ IPLৰ 13 সংখ্যক সংস্কৰণৰ ট্ৰফি কোনে লাভ কৰিব। আৰু তেনে ক্ষেত্ৰত 9 অক্টোবৰত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজৰ মেটছখনত দিল্লী কেপিটেলছে জয়েৰে শীৰ্ষ স্থানত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এখনকৈ ৰোমাঞ্চকৰ মেচ খেলি গৈছে খেলুৱৈসকলে আৰু উপভোগ কৰিছে দৰ্শকে। IPL 2020 কোনটো দলে জয়লাভ কৰিব তাক লৈ উৎসুক হৈ পৰিছে দৰ্শক, কিয়নো ইটো দলে আনটো দলৰ সৈতে সমানে যুঁজ দি গৈছে। ছেপ্টেম্বৰৰ পৰা হোৱা IPLৰ 13 সংখ্যক সংস্কৰণৰ মেচত বিজয়েৰে তালিকাৰ শীৰ্ষত স্থান দখল কৰিলে দিল্লী কেপিটেলছে। দিল্লী কেপিটেলছে 46 ৰানৰ ব্যৱধানত হৰুৱাই ৰাজস্থান ৰয়েলছক। বেটে বলে দুৰ্দান্ত প্ৰদৰ্শনেৰে এইবাৰ IPLৰ প্ৰতিখন মেচত জিলিকি উঠিছে দিল্লী কেপিটেলছ। 6খন মেচ খেলি 5খনত জয়েৰে শীৰ্ষত দিল্লী কেপিটেলছ। দিল্লী কেপিটেলছৰ পইণ্ট 10, আনহাতে সমসংখ্যক মেচ খেলি 4 নম্বৰ পইণ্টেৰে 7ম স্থানত আছে ৰাজস্থান ৰয়েলছ। 8 উইকেটত 184 ৰান কৰে দিল্লী কেপিটেলছে। আনহাতে 19 অভাৰ 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 138 ৰানতে ইংলিছ সামৰি পৰাজয় বহন কৰে ৰাজস্থান ৰয়েলছে। শ্ৰেয়স আয়াৰৰ নেতৃত্বাধীন দিল্লী কেপিটেলছে IPLৰ 13 সংখ্যক সংস্কৰণত প্ৰথমৰ পৰাই ভাল খেল প্ৰদৰ্শন কৰি বৰ্তমান শীৰ্ষ স্থানত উপনীত হ'বলৈ সক্ষম হৈছে। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ। দেশত পোহৰলৈ আহিছে ইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা আৰু এইবাৰ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে ক্ৰীড়া জগতৰ এগৰাকী ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ ওপৰত অভিযোগ উঠিছে ধৰ্ষণৰ। চন 2010, সম্পূৰ্ণ 10 বছৰ ফুটবল কেৰিয়াৰত চেকা লাগিল এগৰাকী তাৰকাৰ। খ্যাতি আৰু জনপ্ৰিয়তাৰ মাজত সমালোচনাৰ সন্মুখীন হৈছে পৰ্তুগীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডো। 10 বছৰৰ পূৰ্বে ৰনাল্ডোৰ বিৰুদ্ধে উত্থাপিত হৈছিল ধৰ্ষণৰ অভিযোগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছ চহৰৰ এখন হোটেলত এই কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই। এই ঘটনাৰ শুনানি কেইবাবাৰো হৈছিল। বিচাৰাধীন গোচৰটো নেভাডাৰ ফেডাৰেল কোৰ্টত পুনৰ আৰম্ভ হোৱাৰ তথ্য প্ৰকাশ পাইছে। এই শুনানিত উপস্থিত থাকিব লাগিব ফুটবল তাৰকাগৰাকী। ৰনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলিছিল কেথৰিন মায়োৰ্গাৰ নামৰ এগৰাকী মহিলাই। শাৰীৰিক সম্পৰ্কৰ বিনিময়ত এজন প্ৰতিনিধিৰ মাধ্যমেৰে ৰনাল্ডোৱে $3,75,000 আগবঢ়াইছিল মহিলাগৰাকীক। স্পৰ্টছ ডেস্ক, ঈশান নিউজ। IPLত এইবাৰ 50ৰ ৰেকৰ্ড। বিস্ফোৰক বেটছমেন ডেভিড ৱাৰ্নাৰে গঢ়িলে 50ৰ 50 ৰেকৰ্ড। IPLত নতুন ৰেকৰ্ড। 50ৰ ৰেকৰ্ড এইবাৰ IPLত। 50ৰ 50 ৰেকৰ্ড। IPL 2020ত এইবাৰ 50ৰ 50 ৰেকৰ্ড গঢ়িলে ডেভিড ৱাৰ্নাৰে। বিস্ফোৰক বেটছমেন ডেভিড ৱাৰ্নাৰে কিংছ 11 পাঞ্জাবৰ বিৰুদ্ধে 40টা বলত 52 ৰান কৰাৰ লগে লগে গঢ়ে এই অভিলেখ। ইয়াৰ পূৰ্বে IPLত 50টা অৰ্ধশতকৰ ৰেকৰ্ড কোনেও গঢ়িবলৈ সক্ষম হোৱা নাই।
এতিয়ালৈকে ডেভিড ৱাৰ্নাৰে IPLত 46টা অৰ্ধশতক আৰু 4টা শতক গঢ়িছে। ডেভিড ৱাৰ্নাৰৰ পাছতে আছে বিৰাট কোহলি, যিয়ে এতিয়ালৈকে IPLত 42টা অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে। স্পৰ্টছ ডেস্ক, ঈশান নিউজ। একাংশ বেটছমেনে ছুপাৰ কিংছক চৰকাৰী চাকৰি বুলি ভাবে আৰু IPLত 2020ত চেন্নাই ছুপাৰ কিংছে শোচনীয়ভাৱে ব্যৰ্থ হোৱাত চেন্নাই ছুপাৰ কিংছৰ মিডল অৰ্ডাৰক কটাক্ষ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ সেহৱাগে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে একাংশ বেটছমেনে চেন্নাই ছুপাৰ কিংছক চৰকাৰী চাকৰি বুলি ভাবে, য'ত উন্নত প্ৰদৰ্শন নকৰিলেও মাননি লাভ কৰাটো নিশ্চিত। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে জয়ৰ কাষ চাপিও শেষ মুহূৰ্তত কেদাৰ যাদৱৰ মন্থৰ বেটিঙৰ বাবে দলটোৱে 10 ৰানত পৰাজয় বৰণ কৰাৰ সন্দৰ্ভত সেহৱাগে কয় যে 168 ৰানৰ লক্ষ্য চেন্নাইয়ে সহজে অতিক্ৰম কৰা উচিত আছিল। কিন্তু কেদাৰ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই খেলা ডট বলসমূহে দলটোক বিপদত পেলায়। মোৰ মতে চেন্নাই ছুপাৰ কিংছৰ একাংশ বেটছমেনে দলটোক চৰকাৰী চাকৰি হিচাপে গণ্য কৰে। তেওঁলোকে এই মনোভাৱেৰে খেলিছে যে প্ৰদৰ্শন কৰিলেও বা নকৰিলেও মাহৰ শেষত তেওঁলোকৰ একাউণ্টত প্ৰাপ্য মাননি সোমাব। উল্লেখ্য যে কলকাতাৰ বিৰুদ্ধে বুধবাৰে খেলা মেচখনত 168 ৰানৰ লক্ষ্যৰ পিছ লৈ চেন্নাই এটা সময়ত 11 অভাৰত 99 ৰানত মাত্ৰ এটা উইকেট হেৰুৱাই সহজ জয়ৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু মিডল অৰ্ডাৰৰ সহজ আত্মসমৰ্পণে দলটোৰ পৰাজয় নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধেও দলটোৱে জয়ৰ কাষ চাপিও মাত্ৰ 7 ৰানৰ বাবে থমকি ৰৈছিল। 3বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত IPLত 6খন মেচৰ 4খনতে পৰাজয়ৰ সন্মুখীন হৈছে। IPL শেষ কৰি অষ্ট্ৰেলিয়াৰ ভূমিত পূৰ্ণাংগ শৃংখলা খেলিবলৈ উৰা মাৰিব বিৰাট কোহলিৰ নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 3খন ওৱানডে, 3খন T20 আৰু 4খন টেষ্ট খেলিব টীম ইণ্ডিয়াই। জানিব পৰা মতে 2 মাহতকৈ অধিক সময় ধৰি চলিবলগীয়া এই শৃংখলাৰ ক্ৰীড়াসূচী প্ৰায় চূড়ান্ত হৈছে। অষ্ট্ৰেলিয়াৰ বিভিন্ন ৰাজ্যৰ চৰকাৰৰ অনুমতি পালেই এই ক্ৰীড়াসূচী ঘোষণা কৰি দিয়া হ'ব। আনহাতে নতুন সূচী অনুযায়ী অহা 17 ডিচেম্বৰত এডিলেইড ওভালত অনুষ্ঠিত হ'ব লগা দিবা-নৈশ টেষ্ট দিয়ে আৰম্ভ হ'ব দুই দেশৰ মাজত টেষ্ট সিৰিজ। ইপিনে এই টেষ্টৰ জৰিয়তে প্ৰথমবাৰলৈ বিদেশৰ মাটিত গোলাপী টেষ্ট খেলিব ভাৰতে।